তেনেকুৱা কিবা খবৰ আহিছে নেকি? সংবাদ মাধ্যমত খবৰ আহিছে বাঢ়ি আছে মই সেইটো নাজানো। সঁচাকে ৰাইজৰ দলক এৰি কংগ্ৰেছে সিদ্ধান্ত লৈছে নেকি? মই সেইটো নাজানো। কালি মোক এজন আমাৰ বিৰোধী ঐক্যমঞ্চৰ লিডাৰে ফোন কৰিছিলে। ফোন কৰি কিন্তু তেখেতে জনাইছিলে যে তেখেতক কংগ্ৰেছৰ পিনৰ পৰা 24 তাৰিখে বিৰোধী দলবিলাকৰ যিটো তালিকা, সমষ্টিৰ তালিকা, সেইবিলাক ঘোষণা কৰিবৰ কাৰণে সময়সতীয়াভাৱে সংবাদ মাধ্যমৰ সন্মুখত ঘোষণা কৰিবৰ কাৰণে নিমন্ত্ৰণ কৰা বুলি ক'লে। লগতে মোক এইবুলিও খবৰ দিছিলে যে ৰাইজৰ দলক আসন এৰি দিয়া নহ'ব, তেওঁলোকৰ লগত বুজাবুজি নহ'ব, গতিকে কংগ্ৰেছে বাকী দলবিলাকৰ লগত 24 তাৰিখে আসন ভাগ বিতৰা কৰিব। এইবুলি মোক বিৰোধী দলৰ নেতাজনে মোক ফোন কৰিছিলে। তেতিয়া মই ক'লোঁ যে এইটো কেনেকুৱা কথা, আমি সকলোৱে মিলি খেলিম। কিন্তু তাৰপিছত তেনেকুৱা কোনো খবৰ অহা নাই। মই জনামতে তাৰপাছত বাকী দলবিলাকে অপ'জ কৰিছে যে আমি চবেই একেলগেহে খেলিম বুলি, আৰু গতিকে কথা পাতি ল'বলৈ কংগ্ৰেছক অনুৰোধ কৰিছে। মই নাজানো যে বাতৰি কাগজত বা টিভিত এনেকুৱা কিবা নিউজ আহিছে নেকি। যদি টিভি বা বাতৰি কাগজত আহিছে, সেইটো আমাৰ প্ৰতি যদি সঁচাকৈ তেনেকুৱা ধৰণৰ সিদ্ধান্ত লয়, নিশ্চয় নকৰে মই ভাবোঁ। এনেকুৱা বিশ্বাসঘাতকতা কিয় কৰিব? কাৰণ আমাৰ লগত আলোচনা চলি আছে। আমাৰ লগততো আলোচনা চলি আছে। এতিয়া মাত্ৰ আমাৰ সংঘাতটো চলি আছে, এতিয়া মাত্ৰ আমাৰ বুজাবুজিটো হোৱা নাই। নাওবৈচা আমাক লাগে, ডাক্তৰ হৰিকান্ত দাস আছে। বৰচলা আমাৰ জেনেৰেল ছেক্ৰেটাৰী আছে অলকনাথৰ কাৰণে তেজপুৰ দিছে। আমি সেইটোক লৈ কংগ্ৰেছৰ লগত চলি আছে। এতিয়া আমি বৰচলা বিচাৰিছোঁ, কাৰণ অলকনাথে দীৰ্ঘদিন ধৰি বৰচলাত লাগি আছে। আৰু আপোনালোকে সকলোৱে জানে যে অলকনাথ হ'ল অসমৰ জাতীয়তাবাদী আন্দোলনৰ এজন গুৰুত্বপূৰ্ণ মানুহ। আপোনালোকে সকলোৱে জানে যে অলকনাথ আমাৰ জেনেৰেল ছেক্ৰেটাৰীয়ে নহয়, তেওঁ এই যে কৈ থাকে যে কিমানজন শ্বহীদ বুলি কয়, 855জন শ্বহীদ যে কৈ থাকে, সেই 855জন শ্বহীদৰ ভিতৰত এজন তেওঁলোকৰ ঘৰৰ, অলকনাথৰ ঘৰৰ। শ্বহীদ পৰিয়ালৰ ব্যক্তি হ'ল অলকনাথ। তেওঁ চিনেমা ডাইৰেক্টৰ, তেওঁ অসমৰ নাট্য জগতৰ এটা চিনাকি নাম, এক্টৰ হিচাপে চিনাকি নাম, তেওঁ অসমৰ জাতীয়তাবাদী আন্দোলনৰ এটা চিনাকি নাম অলকনাথ। গতিকে তেওঁৰ কাৰণে আমি বৰচলা বিচাৰিছোঁ, তেওঁলোকে আমাক তেজপুৰ দিছে, সেইটোত লাগি আছে। তাৰপাছত আমাৰ লাগি আছে আপোনাৰ কি কয়, ধিং সমষ্টিটো তেওঁলোকে আমাক প্ৰথমতে দিম বুলি ক'লে, দিম বুলি হৈ গ'ল, কনফাৰ্ম হৈ গৈছিলে। তাৰপিছত আকৌ ধিংটো এৰিব খোজা নাই, কৈছে যে ফ্ৰেণ্ডলি খেলিব লাগে। আৰু আমাৰ কাৰ্যকৰী সভাপতি আছে ৰমেন বৰঠাকুৰৰ কথাটোক লৈ লাগি আছে। আমি দেখিছোঁ, আপোনালোকে জানে যে আমি মাহমৰা বিচাৰিছোঁ, আমি ৰঙিয়া বিচাৰিছোঁ, আমি শদিয়া বিচাৰিছোঁ, এইবিলাক চব বিচাৰিছিলোঁ। সেইবিলাক চব অস্বীকাৰ কৰিছে। কিন্তু আমিতো আৰু অলকনাথক টিকেট নিদিয়াকেতো আৰু ইলেকশ্যন খেলিব নোৱাৰোঁ, কাৰণ আমাৰ একদম বিপদৰ সময়তো অলকনাথ আছে। TMCৰ প্ৰেচিডেণ্টৰ পৰা সি আমাৰ দলত যোগদান কৰিছে কাৰ্যকৰী সভাপতি হিচাপে ৰমেন বৰঠাকুৰে। ডাক্তৰ হৰিকান্ত দাস, আপোনালোকে নিশ্চয় জানে যে ডাক্তৰ হৰিকান্ত দাসৰ কাৰণে এতিয়া ৰঙানদীটো এৰি দিছে, কিন্তু ডাক্তৰ হৰিকান্ত দাস SCৰ সদৌ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ SC ষ্টুডেণ্ট ইউনিয়নৰ তেওঁ প্ৰেচিডেণ্ট আছিলে। তেওঁ গোটেই অনুসূচিত জাতিৰ মানুহৰ মাজতে এজন অত্যন্ত শিক্ষিত ডাক্তৰ, শিক্ষিত ব্যক্তি,
আৰু তেওঁ অনুসূচিত জাতিৰ মানুহৰ কাৰণে দীৰ্ঘদিন ধৰি মাত পাতি থকা মানুহ আৰু সকলোৱে জানে যে তেওঁ এবাৰ নাওবৈচাত খেলিব আৰু নাওবৈচাত তেওঁ জিকিব এতিয়া ধুবুৰী লোকসভা সমষ্টিত যি ধুবুৰী জিলাত তাত আমাক এটাও চিট দিব খোজা নাই অথচ তাত আমাৰ যথেষ্ট সংগঠন আছে সৰ্বশেষত মানে মাত্ৰ কেইটামান চিটক লৈ লাগি আছে কেইটামান চিটক লৈ 3টামান চিটৰ বুজাবুজি হৈ গ'লে আমাৰ বুজাবুজি শেষ হ'ব তেনেকুৱা স্থলত যদি সঁচাকৈ কংগ্ৰেছে যদি ৰাইজৰ দলক এৰি আন দলবিলাকৰ লগত কালি মোক এজন বিৰোধী নেতাই জনাইছিলে যে এনেকৈ কৰিবলৈ লৈছে কংগ্ৰেছে কিন্তু তাৰপিছতো তেওঁলোকে জনালে যে নাই আমি কোনো পধ্যে নাযাওঁ তেনেকৈ আমি একেলগেহে যাম আৰু বিৰোধী ঐক্য মঞ্চ এবাৰ হ'বই লাগিব গতিকে যদি আমাক কংগ্ৰেছে বিশ্বাসঘাতকতা কৰে সেইটো অকল আমাৰ প্ৰতি বিশ্বাসঘাতকতা নহ'ব এইটো অসমীয়া জাতিৰ প্ৰতি বিশ্বাসঘাতকতা সেইকাৰণে মই নাভাবোঁ যদিও আপোনালোকে মোক কৈছে সাংবাদিকসকলে যে সংবাদ মাধ্যমত ওলাইছে যে অকলশৰীয়াকে কংগ্ৰেছে খেলিব আমাক এৰি মানে লুৰিণজ্যোতি গগৈ আৰু জন ইংটি কাঠাক লৈ লুৰিণজ্যোতি গগৈ আৰু জন ইংটি কাঠাক লৈ সেই ইলেকশ্যন খেলিব ৰাইজৰ দলক এৰি দিব এই বুলি যদিও কৈছে মই বিশ্বাস কৰা নাই মই নাভাবোঁ যে কংগ্ৰেছে বিশ্বাসঘাতকতা কৰিব মই নাভাবোঁ যে কংগ্ৰেছক অসমৰ ৰাইজে এই কাম কৰিবলৈ দিব মই নাভাবোঁ যে কংগ্ৰেছক অসম জাতীয় পৰিষদ CPI CPM CPIML আৰু APHLC এই কাম কৰিবলৈ দিব আৰু মই নাভাবোঁ যে কংগ্ৰেছৰ ভিতৰৰ যিসকল কৰ্মী যিসকলে প্ৰকৃত পৰিৱৰ্তনৰ কাৰণে ৰৈ আছে সকলোৱে জানে যে কংগ্ৰেছে আমাক এৰি থৈ গ'লেতো আৰু উজনিত এটাও চিট জিকাৰ সম্ভাৱনা নহ'ব আমিতো আমাক যদি এৰি থৈ যায় এনেকৈ বিশ্বাসঘাতকতাই কৰে তেতিয়াহ'লেতো আমিও ইলেকশ্যন খেলিব লাগিব আৰু তেতিয়াতো কংগ্ৰেছ জিকাৰ সম্ভাৱনা থাকিব জানো আপোনালোকে নিজে কওক গতিকে মই নাভাবোঁ যে কংগ্ৰেছে এনেকুৱা ধৰণৰ এটা খৰতকীয়া সিদ্ধান্ত ল'ব এনেকুৱা ধৰণৰ এটা হঠকাৰী সিদ্ধান্ত ল'ব বুলি মই নাভাবোঁৱেই আপোনালোকে যদিও মোক কৈছেহি মই বিশ্বাস কৰা নাই মই সঁচাকৈ বিশ্বাস কৰা নাই মিছা কথা কৈ লাভ নাই মই জানো যে এই মুহূৰ্তত অসমৰ সকলো বুদ্ধিজীৱী সমাজ সকলো সচেতন মানুহ সকলো অসমীয়া মানুহ যিবিলাকৰ অলপ হ'লেও চেতনা আছে প্ৰত্যেকজন নাগৰিকে বিচাৰে যে সকলো বিৰোধী দল একলগ হৈ খেলক সেই সময়ত আমাৰ মাজত আলোচনা চলি থকা অৱস্থাত আলোচনা চলি আছে ন সেই আলোচনা চলি থকা অৱস্থাত কেতিয়াও কংগ্ৰেছে আনকেইটা দলৰ লগত বুজাবুজি কৰি ৰাইজৰ দলক এৰি দিব এনেকুৱা কথা মই বিশ্বাস নকৰোঁ গতিকে আপোনালোকৰ কথাটো শুনিছোঁ মই বিশ্বাস কৰা নাই আৰু মই আশা কৰোঁ যে কংগ্ৰেছৰ লগত আপোনালোকে এইটো ফাইনেল নকৰাকৈ এই বাতৰিটো প্ৰচাৰ নকৰিব এইটো আপোনালোকে যাতে মিছা বাতৰি এটা ভুৱা বাতৰি এটা মানে অধ্যসত্য বাতৰি এটা যাতে আপোনালোকে প্ৰচাৰ নকৰে এইটো কিন্তু হয় যে কংগ্ৰেছে কালি কোনোবা দলক কৈছিলে যে 24 তাৰিখে আমি ৰাইজৰ দলক বাদ দিয়ে আনুষ্ঠানিক মানে বিৰোধী ঐক্য মঞ্চৰ তালিকা ঘোষণা কৰিম কিন্তু বাকী দলবিলাকে মই জনামতে বাকী দলবিলাক আটাইবিলাক দলে বামপন্থী দল সোমপন্থী দল আঞ্চলিকতাবাদী দল সকলো দলে মই জনামতে সকলো দলে অপ'জ কৰিছে নহয় আমি সকলোৱে একেলগে খেলিম আৰু আমাৰ লগত সমস্যাও বেছি নাই ন 3টামান সমষ্টিৰ সমস্যা 3টা সমষ্টিৰ সমস্যা একবাৰ কথা পাতিলে শেষ হৈ যাব গতিকে তাৰপাছত যদি কংগ্ৰেছে এনেকুৱা সিদ্ধান্ত লয় এইটোক ছুইচাইডিয়েল বুলি ক'ব লাগিব নিজৰ ভৰিত নিজে কুঠাৰ মৰাৰ সিদ্ধান্ত বুলি ক'ব লাগিব কালি আপুনি কৈছিলে গৌৰৱ গগৈ আপোনালৈ ফোন কৰিব ফোন কৰিলে নে আপোনাক গৌৰৱ গগৈ এতিয়ালৈকে ফোন কৰা নাই কিন্তু কংগ্ৰেছ দলৰ পৰা বেলেগ মানুহে মোক ফোন কৰি আছে কংগ্ৰেছ দলৰ পৰা বেলেগ মানুহে ফোন কৰি আছে আৰু এতিয়ালৈকে মোক পজিটিভ কথা কৈ আছে আৰু সেইকাৰণে মই পজিটিভে কথা কৈ আছোঁ মোক আপোনালোকে যিমান কথা কোৱাৰ পাছতো মই এতিয়ালৈকে একবাৰৰ কাৰণে কংগ্ৰেছৰ বিৰুদ্ধে কৈছোঁ নেকি আপোনালোকেতো কালি মোক কিমান চেষ্টা কৰিছে কংগ্ৰেছৰ বিৰুদ্ধে কোৱাবলৈ মই এটা বাক্য কৈছোঁ নেকি এতিয়া মই কৈছোঁ নেকি কংগ্ৰেছৰ বিৰুদ্ধে এটা বাক্য কৈছোঁ নেকি কোৱাব নোৱাৰে কাৰণ এতিয়ালৈকে কংগ্ৰেছৰ লগত আমাৰ ভিতৰে কথা বাৰ্তা চলি আছে ৰাতিপুৱাৰ পৰা অতি কমেও 3জন কংগ্ৰেছৰ নেতাৰ লগত কথা পাতিছোঁ আপোনালোক আহি থাকোঁতেও মই যেতিয়া কৈছোঁ যে আপোনালোকক বাইক নিদিওঁ তেতিয়াওতো মই কি কৈ আছোঁ মই এইটোতো কংগ্ৰেছ দলৰ লগতে কথা পাতি আছোঁ আপোনালোকে নিশ্চয় শুনিছোঁ এটা দুটা শব্দ গতিকে যদি সঁচাকৈ কংগ্ৰেছ দলে এনেকুৱা বিশ্বাসঘাতকতা কৰিব খোজে মইতো নাভাবোঁ যে কেতিয়াবা কৰিব নোৱাৰে এইবাৰ সকলো অসমৰ ৰাইজ এটাই কথা যে একেলগে খেলিব লাগে যোৱাবাৰ 2021ত তেওঁলোকে আমাক কৰিলে এনেকুৱা 3বাৰ কৰিছে তেওঁলোকে 2021ত কৰিলে হয়
আমাক আকৌ উপ নিৰ্বাচনতো দুবাৰ কৰিলে হয় এইটোও হয় কিন্তু মই নাভাবোঁ যে এইবাৰ 2026ত এনেকুৱা কৰিলে কংগ্ৰেছক মানুহে সোধাই আহিব কংগ্ৰেছক সোধাই নেৰে বাকীটো বাদেই দিয়ক না বাকী দলবিলাক বামপন্থী দলবিলাক APSLC AJP তেওঁলোকে মই ভাবোঁ যে আমাৰ এই ইউনিটিটো ভাঙিব নিদিয়ে বাকীবিলাক কথা বাদেই দিয়ক আৰু কংগ্ৰেছেও এইটো কেলে কৰিব কওকচোন আপুনি এনেকুৱা ধৰণৰ হঠকাৰী কাম কোনোবাই কৰিব নেকি মই নাভাবোঁ এইটো কথা মই ভাবোঁ যে আমাৰ বিৰোধী দলবিলাকৰ মাজত ইউনিটি হ'ব মই ইউনিটিৰ কাৰণে ৰৈ আছোঁ টোপনি চুপনি ক্ষতি কৰি ৰৈ আছোঁ টেনশ্যনত ৰৈ আছোঁ আমাৰ দলৰ ভিতৰতো বহুত বিদ্ৰোহ হৈছে হুলস্থুল লৈ গৈছে মাত্ৰ 15টা চিট লোৱাৰ কাৰণে 66টা সমষ্টিত 156টা টিকেটৰ কাৰণে আবেদন কৰিছে 66টা সমষ্টিত আমাৰ দলত 66টা সমষ্টিত 165জন মানুহে আবেদন কৰিছে 165 তাৰ পাছত 15টা সমষ্টিত খেলি আমি বাকী সব এৰি দিবলৈ লৈছোঁ ইমানখিনি কৰাৰ পাছত যদি কংগ্ৰেছে আমাক এৰি থৈ সঁচাকৈ বিৰোধী মানে নিৰ্বাচন খেলিবলৈ যায় আৰু বিৰোধী ঐক্যমঞ্চৰ যদি ভাঙো মানে তেতিয়াহ'লেতো কংগ্ৰেছক কোনে মানিব কোনে ভোট দিব তেতিয়া অসমত কওক নিজে সেইকাৰণে মই নাভাবোঁ যে কংগ্ৰেছে এনেকুৱা হঠকাৰী কাম কৰিব পৃথিৱীৰ কোনো মানুহে এনেকুৱা মূৰ্খামি নকৰে বুলি মই ভাবোঁ আৰু সেইকাৰণে মই এতিয়া আশাবাদী যে কংগ্ৰেছৰ পৰা ফোন আহিব ৰাতিপুৱাৰ পৰা কথা পাতিয়ে আছোঁ ফাইনেল ফোন আহিব আৰু কংগ্ৰেছৰ লগত আমাৰ বুজাবুজি আজিৰ ভিতৰতে সিদ্ধান্ত হ'ব কিন্তু সংখ্যালঘু বিধায়কে বিচৰা নাই না আপোনাক বিচৰা নাই সংখ্যালঘু বিধায়কে কংগ্ৰেছৰ বিধায়কে বিচৰা নাই আপোনাক আউট কৰিবলৈ সংখ্যালঘু এলেকাত আপোনাক বিচৰা নাই ৰাইজৰ দলক বিচৰা নাই মই নাজানো সেইবিলাকতো মই সঁচাকৈ বাতৰি চোৱা নাই আপোনালোকে কোৱাৰ পিছতহে শুনিছোঁ সংখ্যালঘু বিধায়কে বিচৰা নাই নে অন্য কোনোবাই বিচৰা নাই মই নাজানো কিন্তু এটা কথা কনফাৰ্ম যে আমাক যদি আঁতৰাই পঠায় সংখ্যালঘু এলেকাটো কংগ্ৰেছ নিৰাপদ নহ'ব আমাক যদি খেদি পঠিয়ায় আমাক যদি বিশ্বাসঘাতকতা কৰে সংখ্যালঘু এৰিয়াটো সংখ্যালঘু এলেকাত যিকেইটা চিট আছে সেই চিটকেইটাতো কংগ্ৰেছ নিৰাপদ নহ'ব আমি ভালকৈ এঘৰি যুঁজিম তেতিয়া হাৰিব তেতিয়া কংগ্ৰেছ নাজানো কোন জিকে কোন হাৰে নাজানো কিন্তু যুঁজ কিন্তু ভাল তমুময় যুঁজ হ'ব তেতিয়া এটা 66 তাতে দিবনে আপোনালোকে মানে নিশ্চয় আমাৰ কেণ্ডিডেট যদি আৰু মানে এতিয়ালৈকে সেইবিলাক কথাটো পাতি থাকি লাভ নাই আজিৰ দিনটোত কেইটা দিম এইটোতো কৈ লাভ নাই আজিৰ দিনটোত এটাই কথা কওঁ যে আমি কংগ্ৰেছৰ লগত মাত্ৰ 15টা চিটত বুজাবুজি কৰিব খুজিছোঁ আমাৰ কিন্তু টিকট বিচাৰিছে 165জন মানুহে টিকেট বিচাৰিছে 66টা সমষ্টিত টিকেট বিচাৰিছে আৰু দলৰ মজিয়াত একদম মানে আপোনাৰ ভূমিকম্প হৈ আছে বিসম্বাদ হৈ আছে গণ্ডগোল হৈছে যোৱা এক্সিকিউটিভত একদম উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি এইবিলাকতো আৰু ক'বহে নোৱাৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এই আটাইবিলাকৰ পাছতো আমি কেন্দ্ৰীয় নেতৃত্বত দৃঢ় হৈ আছোঁ যে 2026 চনত আমি বিৰোধী ঐক্যবদ্ধ হৈ ইলেকশ্যন খেলিম আৰু বিজেপিক হৰুৱাম সাম্প্ৰদায়িক বিজেপিক যদি হৰুৱাব নোৱাৰোঁ তেতিয়াহ'লে অসমীয়া মানুহ নাবাচে হিমন্ত বিশ্ব শৰ্মাৰ পৰা যদি অসম বচাব নোৱাৰোঁ তেতিয়াহ'লে অসমীয়া মানুহ নাবাচে আমি সকলোৱে জানো যে বিজেপিৰ পৰা যদি অসম বচাব নোৱাৰোঁ মূল্য বৃদ্ধিয়ে অসমৰ মানুহক শেষ কৰি পেলাব বিজেপিৰ পৰা যদি অসমক বচাব নোৱাৰোঁ তেতিয়াহ'লে গোটেই ব্যৱসায় বাণিজ্য ধ্বংস হৈ যাব সেইকাৰণে মই নাভাবোঁ যে কংগ্ৰেছে এনেকুৱা কিবা সিদ্ধান্ত ল'ব যি সিদ্ধান্তই আমাৰ বিৰোধী ঐক্যমঞ্চটো ভাঙন আনিব আপুনি এটা স্মাৰ্ট পলিটিচিয়ান আপুনি কৈছে মিত্ৰতা নহ'লেও আপুনি কৈছিলে যে 3টা হ'লেও চিট আমি জিকাই আনিম আপুনি এজ এ স্মাৰ্ট পলিটিচিয়ান হয় আপুনি যদি মিত্ৰতা নহয় কংগ্ৰেছৰ লগত তেতিয়া আপুনি 3টা চিট জিকাই আনিম বুলি কৈছিলে চাওঁ দেখা যাওক কেইটা জিকে কোনে জিকে আমিও সৰু পাৰ্টি হৈ থকা নাই এতিয়া সৰু পাৰ্টি হৈ থকা নাই উজনিটো কেইবাজনো বিজেপি বিধায়কে যোগাযোগত আছে 2জন বিজেপি বিধায়কে যোগাযোগত আছে এজন অসম গণ পৰিষদৰ বিধায়কে যোগাযোগত আছে চিটকেইটা ডিক্লেয়াৰ হৈ যোৱাৰ লগে লগে তেওঁলোকে আমাৰ লগত যোগ দিব নামনি অসমততো বহুত বিধায়কে যোগাযোগত আছে কিন্তু চিটেই ল'ব নোৱাৰোঁ নামনি অসমত সংখ্যালঘু চিটবিলাক এৰিয়ে নিদিয়ে কংগ্ৰেছে গতিকে নতুন কেইটাত ল'বই নোৱাৰোঁ মানুহ যিকেইটা চিট দিব কৈছোঁ সেইকেইটাও দিব খোজা নাই মানে পৰিস্থিতি খুব বেয়া তাৰ মাজতো 15খন আসনতে যে খেলিবলৈ লৈছোঁ এইটো আচলতে তেওঁলোকে আমাক হাঁহি হাঁহি এই 15খন আসন দি দিয়া উচিত আছিলে আপোনালোকে নিজে চাওকচোন 126খনৰ ভিতৰত 15খন আসনত আৰু কিবা বাছনি থাকে নেকি য'ত কংগ্ৰেছ দলে নিজে 100খন খেলিব
100খন ইলেকশ্যন খেলাৰ পাছত 15খন আসনত কোনোবাই বাছনি কৰি থাকে নেকি নিজে কওকচোন বাৰু এইটো প্ৰেক্টিকেল নেকি আৰু 15খন আসনত যদি ইটো নিটো সিটো নিটো কৰে বাৰু তেতিয়া কওকচোন আপুনি পাৰ্টি ৰাখিব পাৰিম নেকি বাৰু কওকচোন তেওঁলোকৰ মন নাই আচলতে মিত্ৰতাৰ মই নাজানো মিত্ৰতাৰ মন আছে নে নাই সেইটো নাজানো কিন্তু কালি তেওঁলোকে আমাৰ বিৰোধী ঐক্য মঞ্চৰ কেইটামান আঞ্চলিক দলক তেওঁলোকে আমাক এৰি লৈ কি কয় চিট ডিষ্ট্ৰিবিউট কৰিবলৈ সংবাদমেল দিম বুলি কোৱা বুলি মই জানো মোক জনাইছিলে সেইটো জনোৱাটো হয় কিন্তু মই জানো যে আঞ্চলিক দল আৰু বামপন্থী দলবিলাকে ক'লে যে এইটো সুইচাইড কৰিব নালাগে গতিকে মই ভাবোঁ যে এতিয়া কংগ্ৰেছ দলে সুইচাইড নকৰে কংগ্ৰেছ দলে আত্মঘাতী সিদ্ধান্ত নলয় আৰু তেতিয়াহ'লে উজনি নামনি চবতে এনেকুৱা ধৰণৰ ঘটনা ঘটিব যে ক'ত কি ঘটি যায় ঠিক নাই আৰু তেতিয়া কাৰ কি এক্সিডেণ্ট হয় একো ঠিক নাই আৰু তেতিয়া কোন হাৰিব কোন জিকিব নামনি অসমতো কংগ্ৰেছ নিৰাপদ নহয় আৰু তেতিয়াহ'লেতো আপুনি মনত ৰাখিব কাৰণে সেইটো নহয় নাজানো সেইকাৰণে আমি একদম ধৈৰ্যৰে ৰৈ আছোঁ মই মোৰ মুখৰ পৰা বেছি কথা ওলাই যায় বুলি গাঁৱত আহি চুপ মাৰি লুকাই আছোঁ আপোনালোকে খুচৰি ওলালেহি বুলিয়ে মোক মোৰ মুখৰ পৰা মানে যিকোনো সময়তে থাকিলে গোটেই হুলস্থুল হৈ থাকে কাৰণে মই লুকাই আছোঁহি যে ধৈৰ্য ধৰি লওঁ আৰু কিবা এটা শেষ কৰোঁ সাংবাদিকৰ পৰা পলাই আছোঁ আপোনালোকে নিজে দেখিছে আপোনালোকে আহি আৰু নিগনি গাঁতৰ পৰা মোক উলিয়াই লৈছে মই কি কৰিম এতিয়া এইটো উপায় নাই কিন্তু নহ'লেতো মই লুকাই আছোঁ আচলতে থেংক 24 ইউ তাৰিখে কথা পাতিম বুলি কৈছে কংগ্ৰেছে লুৰিণজ্যোতি গগৈ আৰু জনি টিকাফাৰ লগত কংগ্ৰেছে কথা পাতিব মিত্ৰতা মই নাজানো আৰু সেইবিলাক কথা এতিয়ালৈকে নাজানো মোক এতিয়ালৈকে জনোৱা নাই মোৰ লগত চিটক লৈ কোনোবা কেইজনমান কংগ্ৰেছৰ লিডাৰে কথা পাতিছিলে আমি জনাই দিছোঁ যে সোনকালে আমাৰ লগত ছেটেলমেণ্ট কৰিব লাগে আমি অলকনাথক ক'ৰবাত এডজাষ্ট কৰিবই লাগিব আমাৰ জেনেৰেল ছেক্ৰেটাৰী আমাৰ কি কয় ৰমেন বৰঠাকুৰক ক'ৰবাত এডজাষ্ট কৰিব লাগিব তেওঁ আমাৰ ৱৰ্কিং প্ৰেচিডেণ্ট আমাৰ ভাইচ প্ৰেচিডেণ্ট ডাক্তৰ হৰিকান্ত দাসক আমি নাওবৈচা চিটটো দিবই লাগিব ক'ৰবাত হ'লেও দিবই লাগিব মানে নাওবৈচাটো দিবই লাগিব অলকনাথক বৰচলাটো দিব লাগে এইটো কাৰণে লাগি আছোঁ অকণমান মিলাব পাৰিলে গ্ৰীণ ছিগনেল দি দিম হুইচেল মাৰিমেই আৰু ৰৈ আছোঁ